উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ২৮ নং খণ্ড। আজিকালি কৰি ২ মাহ সময় হৈ গ'ল। মহাত্মা ডেভিড স্কট চাহাবৰ অনুগ্ৰহত দেশত শান্তি স্থাপিত হ'ল। লক্ষ্মীকান্ত আৰু বদন দুয়ো বীৰ সম্পূৰ্ণ আৰোগ্য হ'ল। চাৰিওফালে মানুহবিলাকে নিজ নিজ বিষয়কৰ্মত মন দিবলৈ ধৰিলে। বৰপেটীয়া মানুহবিলাকৰ উদ্যোগত বৰপেটাৰ কীৰ্তনঘৰ সজা হ'ল। কলীয়া ঠাকুৰক প্ৰতিষ্ঠা কৰি থাপনা কৰিলে। মানুহৰ মনত সুখ শান্তিয়ে দেখা দিলে। বদনৰ ঘৰতে লক্ষ্মীকান্ত, অনাথ চৌধাৰী, মনোমতী, পমিলা এটাইবিলাকেই সুখেৰে এই ২ মাহ কটালে। ভিন গাঁৱৰ মানুহবিলাক নিজ নিজ গাঁৱলৈ অথবা নতুন ঠাইলৈ তালৈ গ'ল। এইদৰে এই ২ মাহ গত হোৱাৰ পিছত এদিন লক্ষ্মীকান্ত, বদন, অনাথ চৌধাৰী, শান্তিৰাম ভকত চাৰিও দুপৰীয়া খাই বৈ উঠি চৰাঘৰত মেল পাতিবলৈ ধৰিছে। সকলোৱে নিজৰ নিজৰ সুখ দুখৰ কথাবিলাক কোৱাকৈ কৰিছে। এনেতে সিফালৰ পৰা এজন বৰ ডাঙৰ দীঘল হটঙা জটাজুটধাৰী বাবাজাৰী লগত এজন চেলাৰে সৈতে আহি তেওঁবিলাকৰ আগত ওলাল। বাবাজীক দেখিয়েই চাৰিওজনে উঠি আদৰ কৰি তেওঁক বহিবলৈ দিলে। সন্যাসীজনায়ো শিৱোহং 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 বুলি ছালপীৰাত বহিল। এনেতে লক্ষ্মীকান্ত ডেকা বৰুৱাই সন্যাসীৰ সেই চেলাজনক একেচাবে গৈ মোৰ দেউতা বুলি ভৰিত দীঘল হৈ পৰিল আৰু সন্যাসীক আমাৰ জতীয়া বাবাজী বুলি ভৰিত দীঘল হৈ দণ্ডৱত কৰিলে। লক্ষ্মীকান্তৰ এই আনন্দ উল্লাসৰ ধ্বনিত ভিতৰৰ পৰা মাইকী মানুহবিলাকো লৰি আহি চোতালৰ পৰা বেৰ জুমি চাবলৈ ধৰিলে। আৰু সন্যাসী আৰু তেওঁৰ চেলাক চিনি পাই তেওঁবিলাকেও আনন্দ উল্লাস কৰি সকলোটিয়েই গৈ বুলনি ঘৰত বহি তামোল চালি কাটিবলৈ আৰু মেল কৰিবলৈ ধৰিলে। অনাথ চৌধাৰীয়েও হলকান্ত বৰুৱাক চিনি পাই আঁকোৱালি ধৰি সুধিলে, আপোনাৰ এই বেশ কেলৈ? আপুনি ইমান দিন আছিল ক'ত? হলকান্তই ক'লে, আপোনাৰ ঘৰৰ পৰা ওলাই আহি মই এনিশা জৈনাকাত থাকোঁ। তাৰ পিছদিনা ৰাতিপুৱাই মই সেই গাঁও এৰি আন গাঁৱলৈ যাবলৈ ওলাইছিলোঁ মাথোন। এনেতে ২০টামান জৈনা গাঁৱলৈ আহিল। মানৰ হাতত এনেই মাছ পহুৰ দৰে মৰাতকৈ সিহঁতক মাৰি মৰাই ভাল। এইটো বিবেচনা কৰি মই সেই গাঁৱৰ মানুহবিলাকৰ হতুৱাই সেই মানকেইটাক মৰাওঁ। মানক মাৰি উঠি জৈনা গাঁৱৰ সকলোবিলাক মানুহেই সেইদিনাই বৰপেটাৰ ফালে আহিল। ময়ো তেওঁবিলাকৰ লগে লগেই আহিলোঁ। বেছিকৈ বেগাই খোজকাঢ়িব নোৱাৰাত মই সেই মানুহজাকৰ পিছ পৰোঁ আৰু বাট হেৰুৱাওঁ। বাট হেৰুৱাই মই অগাধ অটব্য অৰণ্যত পৰিলোঁগৈ। হাবিয়ে গৈ থাকোঁতে বেলিমাৰ গ'ল। ৰাতি হোৱা দেখি মই সেই ঘোৰ অৰণ্যত অকলে পৰি বিবুদ্ধি হ'লোঁ। মোৰ জীৱনৰ আশা নোহোৱা হ'ল। মই শেষত একো উপায় নাপাই মৰণকে সাৰোগত কৰি সেই হাবিৰ মাজতে পৰি ৰ'লোঁ। কিন্তু আচৰিত কথা, সেই অগাধ অৰণ্যৰ ভিতৰতো মোৰ একো নহ'ল। পিছদিনা ৰাতিপুৱা মই আকৌ হাবিৰ মাজে মাজে যাবলৈ ধৰিলোঁ। ওৰে ৰাতিপুৱাৰ বেলাটো ঘূৰি ঘূৰি অৱশেষত বেলা দুপৰীয়া হাবিৰ মাজত এডাল শিমলু গছৰ তলত বাবাজীক দেখিলোঁ। বাবাজীয়ে মোক মৰম কৰি সেইদিনাৰে পৰা তেওঁৰ চেলা কৰি লৈছে। এয়ে মোৰ কাহিনী। হলকান্ত বৰুৱাৰ এই কথাত গোটেইবিলাক মানুহেই তধা খালে। তাৰ পিছত বদনে সন্যাসীক আনি ধপাত দিলে। সকলোবিলাকেই মানৰ কথাবিলাক উলিয়াই দুখ সুখ কৰিবলৈ ধৰিলে। এনেতে ভিতৰৰ পৰা এজনী বেটী ছোৱালী লৰি আহি বদন চৌধাৰীক ক'লে, দেউতা, ভিতৰুৱা বাটেদি মানুহে দুনুহে সৈতে দোলাৰে এজনা মাইকী মানুহ আহিছে। তেওঁৰ লগতে এটা ল'ৰাও।
বেটী ছোৱালীজনীৰ এই কথা শুনি বদন চৌধাৰীয়ে সেই মাইকী মানুহজনক ভিতৰলৈ নিয়াবলৈ ক'লে আৰু ল'ৰাটোক চৰাঘৰলৈ মতাই আনিলে। সেই ল'ৰাটো চৰাঘৰ আহি পোৱাত এটাইবিলাকেই সেই ল'ৰাটোৰ ফালে চাবলৈ ধৰিলে। অৱশেষত অনাথ চৌধুৰীয়ে ল'ৰাটোক সুধিলে, বাছা, তই থাক ক'ত? তোৰ নাম কি? তোৰ বাপেৰ কোন? ল'ৰাটোৱে তললৈ মূৰ কৰি ক'লে, মোৰ নাম যজ্ঞনাৰায়ণ, মই চন্দী বৰুৱাৰ পুতেক। ল'ৰাটোৰ এই কথা শুনি অনাথ চৌধুৰীয়ে তেওঁক কাষলৈ মাতি নি মৰম কৰিবলৈ ধৰিলে। সন্যাসীয়ে তেওঁৰ কপালৰ ভস্ম এফেৰা ল'ৰাটোৰ কপালত ঘঁহি দি মূৰত ধৰি আশীৰ্বাদ দিলে। হলকান্ত বৰুৱাই ল'ৰাটোৰ ফালে চাই তললৈ মূৰ কৰি চকুৰ পানী টুকিলে। সিফালে ভিতৰতো এখন মহা হুলস্থুল লাগিল। মনুমতীয়ে বৰুৱানীৰ গলত ধৰি চন্দী বৰুৱাৰ নিমিত্তে কান্দিবলৈ ধৰিলে। পমিল আৰু চকুৰে ধাৰাসাৰে লো বলে। তেওঁবিলাক তিনিজনক বন্দী দেখি তিলোত্তমা আৰু বদনৰ মাকেও কান্দিবলৈ ধৰিলে। এইদৰে কান্দি কাটি উঠি বদনৰ মাকে বৰুৱানীক শান্ত কৰিবলৈ সুধিলে, আই, কচোন, তহঁত ইমান দিনে ক'ত আছিলি? বৰুৱানীয়ে ক'লে, মানে আমাৰ হাউলি আক্ৰমণ কৰাৰ নিশা সিহঁত আহি আমাৰ টোল সোমোৱাৰ অলপ আগখিনিতেই আমি নাৱেদি পলালোঁ। হাবিৰ মাজে মাজে নাও মৰাই আমি ছদিনৰ মূৰত মানাহত ওলালোগৈ আৰু সেই ঘাই মানাহেদি গৈ আমি বিজনী পালোঁ। বিজনীত আমাক জমিদাৰৰ মানুহে লগ পাই আমি ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম এই কথা সুধিলে। আমিও সিহঁতৰ আগত আমাৰ সকলোবোৰ বৃত্তান্ত ক'লোঁ। সিহঁতে গৈ আমাৰ বৃত্তান্তবোৰ জমিদাৰত জনালে। বিজনীৰ জমিদাৰে তেতিয়া দোলাপালকি পঠাই আমাক নিয়াই তেওঁৰ হাউলিৰ ভিতৰতে বেলেগ এযোৰা ঘৰত ৰাখিলে। চৌধাৰিনীয়ে ক'লে, আই, বিজনীৰ জমিদাৰৰ ঘৰে আৰু তহঁতৰে দেখোন আগে বৰ সতুৰালি আছিল। তেওঁনো তহঁতক পুতৌ কৰিলেনে? আই, আমাৰ দেশৰ দস্তুৰেই এইটো হ'বলা। সুখৰ দিনত গোট জ্ঞাতিয়ে ওচৰ চুবুৰীয়াই সমনীয়া মানুহক হিংসা কৰে আৰু সেই সমনীয়া মানুহকে আকৌ দুখত পৰিলে মৰমো কৰে। হয় আই, তই এইটো যথাৰ্থ কলি। এনে কথা আমাৰ গাতো পোৱাইছে। তাৰপিছত তহঁত ইমান দিনলৈকে বিজনীতে আছিলিনে? বিজনীতে আমি এইদৰে 15 দিনমান থাকোঁ। তাৰপিছত গৌৰীপুৰৰ জমিদাৰে কাৰোবাৰ মুখে আমাৰ দুখৰ বিলাইবিলাক শুনিয়েই হ'ব পাই আমাক নিয়াবলৈ দোলা পালকি লয়লস্কৰ দি বিজনীৰ জমিদাৰলৈ চিঠি লিখি পঠালে। বিজনীৰ জমিদাৰেও সেই চিঠিতে আমাক গৌৰীপুৰৰ জমিদাৰৰ ভাগি বুলি জানি সেৱা সৎকাৰ কৰি আৰু কিছু সৰহকৈ ধন সোণ দি পঠাই দিলে। আমি গৌৰীপুৰলৈ গ'লোঁ। তাতে আমাক বৰুৱাই মাটি বৃত্তি বেটীবন্দী দি সুখে ৰাখিছে। তাতে আজি এই 1.5 মাহ থাকোঁ। তাৰপিছত মোৰ স্বদেশলৈ আহিবলৈ বৰ ইচ্ছা হ'ল। জমিদাৰক কোৱালোঁ। তেওঁ এই মানুহ দুনুহ দি পঠাইছে। আহিবৰ পৰত আমাক আকৌ তেওঁৰ ৰাজ্যলৈকে উলটি যাবলৈ বৰকৈ কৈ পঠাইছে। এতিয়া মানহঁত গ'ল, দেশ সুস্থিৰ হ'ল। তাকে আই মোৰ এই ধৰ্মীয়া জীয়ৰীজনীক লৈ যাবলৈ আহিলোঁ। এইদৰে কথা বতৰা হোৱাৰ পিছত বদনৰ মাকে আলহীসকলক যথাবিধি জলপান কৰালে। সুখে দুখে সেই দিনটো গ'ল। সন্ধ্যা হ'ল। সকলোবিলাকে কাবৌ কোকালি কৰি সন্যাসীক পূজাৰ আৰু ভোগৰ আয়োজন কৰিবলৈ দিলে। সন্যাসীয়েও পূজা আৰু সেৱা কৰি চাইটা খাই বৈ উঠিল। ইসকলেও দিহাদিহি খাই বৈ উঠিল। মতাবিলাকে আহি সন্যাসীক আগত লৈ চৰাঘৰত মেল পাতিবলৈ ধৰিলে। তিৰোতাসকলে ভিতৰত বোলনি ঘৰত বহি মেল পাতিলে। এনেতে সন্যাসীয়ে বদন চৌধাৰীৰ আগত ক'লে যে তেওঁ চন্দী বৰুৱাৰ বিধৱাক কিবা ক'ব খোজে। বদন চৌধাৰীয়ে সন্যাসীৰ কথা শুনি যজ্ঞনাৰায়ণক ভিতৰলৈ পঠালে। যজ্ঞনাৰায়ণে গৈ বৰুৱানীক মাতি আনিলে। বৰুৱানীৰ লগতে বদনৰ মাক আৰু পমিলাও আহি বেৰৰ আঁৰত চৰাঘৰৰ সিটো খোটালিত বহিল। সন্যাসীয়ে ক'লে, মা, মোৰ এটা নিবেদন আছে। চন্দী বৰুৱাৰ বিধৱাই ক'লে, কি নিবেদন কওক? সন্যাসীয়ে ক'লে,
মা, মই আপোনাক খাটিলোঁ, আপুনি আপোনাৰ ধৰ্মীয়া ছোৱালীজনীক মোৰ চেলাৰ পুতেকৰ সৈতে বিয়া দিয়ক। সন্যাসীৰ কথা শুনি সকলোবিলাক পুৰুষেই তললৈ মূৰ কৰিলে। চণ্ডী বৰুৱাৰ বিধৱাই কোৱালে, তেওঁ তেওঁৰ স্বামী বৰৈৰ পুত্ৰলৈ ছোৱালী দিব নোৱাৰে। মনুমতীলৈ দৰা নাপালে বৰং মনুমতী কুমাৰী হৈয়ে থাকিব, তেওঁ বৰুৱাৰ পুতেকক নিদিয়ে। সন্যাসীয়ে ক'লে, মা, আপুনি উচিত কৈছে, তথাপি মই আপোনাক খাটিলোঁ, আপুনি মই বুঢ়া সন্যাসীৰ বচন ৰাখক। ল'ৰাই ছোৱালীয়ে জোৰ হৈছে, বিশেষ দুইকো দুয়োৱে ভাল পায়। এনেস্থলত আপুনি বাধা নিদিব, এইটো সৎকাম কৰক। আপোনাৰ স্বামীক হলকান্তই মৰাওঁ বুলি মৰোৱা নাই, যি হৈছে সকলো ঈশ্বৰৰ ইচ্ছাতে। আপুনি কোপ এৰক, শোৱা ঘৰখন হ'বলৈ দিয়ক, আৰু অঘৰীৰ ঘৰ এখন এৰি দি পুণ্য সাঁচক। সন্যাসীৰ এই কথাৰ মূৰতে হলকান্ত বৰুৱাই মাত দি ক'লে, মই অধমেও এবাৰ ক'বলৈ বিচাৰিছোঁ, অৱশ্যে মই অতি গৰ্হিত কাম কৰিছোঁ। মোৰ মুখ সাধুজনে চাবহি নাপায়। মই স্বদেশদ্ৰোহী, মই নাৰকী, মোৰ পৰাচিতৰ সীমাই নাই। মই চণ্ডী বৰুৱাৰ ল'ৰা তিৰোতাক যেনে দুখ দিয়ালোঁ, ঈশ্বৰে মোকো তেনে দুখকে দিয়ালে। মই পাপিষ্ঠৰ কুকৰ্মতে মোৰ তিৰোতায়ো মোক অকালতে এৰি গ'ল। এতিয়া মই মোৰ পৰাচিত স্বৰূপ সংসাৰ ত্যাগ কৰি সন্যাসী হ'বলৈ ওলালোঁ। মোক আৰু ল'ৰাই বা লাগিছে কেলৈ, ছোৱালীয়ে বা লাগিছে কেলৈ? লক্ষ্মীকান্তত মোৰ স্বত্ব নাই, তিলোত্তমাত মোৰ অধিকাৰ নাই। সিহঁতৰ মাক মৰিল, আজিৰ পৰা ময়ো মৰিলোঁ বুলিয়েই ধৰক। সেই দেখি এই মাউৰা ল'ৰা ছোৱালীহালক আপোনাকে সঁপি দিলোঁ, আপুনি এই সিহঁতৰ মাক হওক। মই নাৰকীয়ে দোষ কৰিছোঁ বুলিতো মোৰ এই ল'ৰা ছোৱালীহালে দোষ কৰা নাই। ইহাকে ভাবি চিন্তি যি হয় কৰক। হলকান্তৰ এই অনুতাপ বাক্যত সকলোটি সমজুৱাই তেওঁৰ কথাত ভৰ দি বিধৱাক ক'লে, আই, আপুনি সন্মতি দিয়ক। বৰণ চৌধাৰীৰ মাকেও বিধৱাক ক'লে, আই, চাচোন, মইনো এতিয়া কি কৰিম? তোৰ যেনে বিলাই মোৰো দেখোন তেনেকুৱাই। মোৰ স্বামী দেখোন মানৰ হাতত মৰিল, এতিয়ানো মই কাক ধৰিম? আই, তই ইমানবিলাক মানুহৰ কথা নেপেলাবি। সমজুৱাসকলে আৰু বদনৰ মাকে এইদৰে হেঁচি ধৰাত বিধৱা নিৰুত্তৰ হ'ল। সন্যাসীয়ে মৌনং সন্মতি লক্ষণং বুলি আনন্দ কৰিবলৈ ধৰিলে। কোমল মনৰ আৰু ক্ষমাশীলা হিন্দু বিধৱাই সন্মতি দিলে। এনেতে বদন চৌধাৰীৰ মাকে ক'লে, সমজুৱাসকলৰ আগত ময়ো এটা কথা কওঁ। বৰুৱাৰ জীয়েক তিলোত্তমাই দুখৰ কালত মোৰ ঘৰতে আছিল, এতিয়াও মোৰ ঘৰলৈকে আহিছে। ছোৱালীজনীত মোৰ মৰম সোমাইছে, মইনো তাইক এতিয়া কলৈ খেদি পঠাম? বৰুৱাই যদি অনুমতি কৰে, ছোৱালীজনী মোৰ বপা বদনলৈকে ৰাখি থ'ব খোজোঁ। আদেশ কৰিলে তাইক বদনে সৈতেই বিয়া দিওঁ। বদনৰ মাকৰ এই কথাত বদনে তললৈ মূৰ কৰিলে। অনাথ চৌধাৰীয়ে ক'লে, আই, বৰ সুখৰ কথা, আমি দুখন বিয়া চাবলৈ পাম। হলকান্তয়ো সন্তোষ মনেৰে ক'লে, কোনো কথা নাই। সমজুৱাসকলে আনন্দ কৰিবলৈ ধৰিলে। এনেতে পমিলাই ভিতৰৰ পৰা এখন চিঠি দি পঠালে। মেলুৱৈসকলে চিঠি মেলি পঢ়িবলৈ ধৰিলে। সেই চিঠিত লিখা আছিল, শ্ৰীযুত শান্তিৰাম স্বামী দেউতাৰ শ্ৰীচৰণ কমলেখু। দেউতা, আজি পাপিনীয়ে দেউতাৰ শ্ৰীচৰণত কেইটামান শেষ কথা নিবেদন কৰোঁ। বন্দীশালত লগ পায়ো দেউতাক সকলো কথা ভাঙি ক'ব নোৱাৰিলোঁ। আপুনি আমাক ৰংপুৰত এৰি থৈ গুৱাহাটীলৈ অহাৰ প্ৰায় 6 মাহৰ মূৰত মান আহি ৰংপুৰ পালে। 3 জনা ডাঙৰীয়াই চাৰিঙীয়া ফুকনক খেদাৰ পাছত আমাৰ দেউতাই মই পাপিনীক আপোনাৰ শ্ৰীচৰণত সপিবলৈ মন কৰি আপোনাক বিচৰালে। পাপিনীয়ে সেই কথাত বহু ৰং পালোঁ। অনেক দিনৰ দুখ কষ্টৰ পিছত দেউতাৰ শ্ৰীচৰণ হেৰিবলৈ পাম বুলি বৰ আনন্দ লভিলোঁ। কিন্তু ক'লে কি হ'ব, ইয়াৰ অলপ পিছত মান আহি ৰংপুৰ পালে।
বুঢ়াগোহাঁই ডাঙৰীয়াৰ ফৈদৰ লগত আমাৰ দেউতাই মানৰ লগত ৰণ দিলেগৈ। কিন্তু সেই ৰাতি দেউতা মৰিল। বুঢ়াগোহাঁই ডাঙৰীয়াই বিষ খাই মৰিল। মানে নগৰ ল'লে। ৰাক্ষসতে বুঢ়াগোহাঁইৰ ফৈদৰ সকলোকে কাটিলে। তাৰ লগতে পাপিনীৰো আই ভাই ককাই সকলোকে কাটিলে। কেৱল সংসাৰত পাপ বহাবলৈ মই পাপিনীক জীয়াই ৰাখিলে। মোক দেখিবলৈ ৰূপহী দেখি অধৰ্মী মিংগিমাহাই ৰজাক আৰু নাৰকী বৰফুকনক কৈ মোৰ তাৰ তিৰোতা কৰিলে। মই সেই সময়ত এডোখৰ বিষ পোৱা হ'লেও খাই মৰিলোহেঁতেন। কিন্তু মোৰ পাপৰ নিমিত্তেই বিহু নাপালোঁ। হৰিণাৰ মাংসৰ দৰে মোৰ ৰূপেই মোৰ কাল হ'ল। পাপিষ্ট মিংগিমাহাই মোক অনেক প্ৰবন্ধ কৰি মৰিবলৈ নিদিলে। এইদৰে সকলো পিনে নিৰুপায় হৈ কপাল মোৰ ঢাকুৰি জীয়াই থাকি মিংগিমাহাৰ লগত মানৰ দেশ অসম দেশ গোটেইখনতে ফুৰিলোঁ। মানহঁতে অসমীয়া মানুহৰ কি বিলাই কৰিলে মই দেখি ফুৰিলোঁ। শেহত মনত এটা ভাৱ হ'ল যে বিপদকালত মানুহে সৎকৰ্ম কৰিব লাগে, তেহে হেনো পাপ কটা যায়। মহাভাৰতত পঢ়িছিলোঁ ঘটোকচে হেনো মৰিবৰ সময়তো পাণ্ডৱৰ উপকাৰ কৰি গ'ল। ইয়াকে ভাবি আৰু যেতিয়াই মোৰ গা চোৱা হ'ল তেতিয়াই মই সেনাপতিয়ে সৈতে ভাল হোৱাহে উচিত ইয়াকে ভাবি মিংগিমাহাক মই মৰম কৰিবলৈ ধৰিলোঁ। সিও মোৰ মৰমত বশ হ'ল। মই তাক গীত গাই মদ খুৱাই আদৰ কৰি মোহিত কৰিলোঁ। আৰু সেইদৰে মৰম কৰিয়েই তাৰ হতুৱাই মনে পনে য'ত পাৰিলোঁ ত'তে অসমীয়া মতা মাইকী বন্দী পলুৱাই দিয়ালোঁ। মানহঁতে কিন্তু সেই কথা ভাল নাপাই সকলোবিলাকেই মোক হিংসা কৰিবলৈ ধৰিলে। কিন্তু সেনাপতিৰ ভয়ত মোক একো কৰিব নোৱাৰিলে। এইদৰে দেখে দেখে ঘূৰি মইনবৰীত আপোনাৰ শ্ৰীচৰণ দেখিলোঁ। আপোনাক দেখিবৰে পৰা মোৰ হৃদয়ত একুৰা জুই জ্বলিল। সেই নিশা ৰাতি সপোন দেখিলোঁ যেন মোৰ আয়ে স্বৰ্গৰ পৰা আহি মোক মাতিছে, বাছা তই আকৌ থাকিব নালাগে, সোনকালে আহ, তোৰ দেউতাৰে তোক নিবলৈ পঠাইছে। মই এনেতে সাৰ পালোঁ। সাৰ পাই উঠি মোৰ চকুৰে দুধাৰো লো বলে। মই আপুনি তাহানি শিকোৱা গীতটো গুণগুণ কৰি গালোঁ। কিয়নো সৰ্জিলে বিধি পাপী পানী পিয়া, বৃক্ষডালে পৰি কান্দে পানী এটোপ দিয়া। দেউতা, দৰাচলতে আপোনাৰ বা কেনে হৈছিল ক'ব নোৱাৰোঁ, কিন্তু মোৰ হ'লে ঠিক তেনেকুৱা বিলায়েই হৈছিল। মোৰ এটা শেষ কথা আছে। মোৰ মনত আজি এনে লাগিছে যে ময়ো অতি শীঘ্ৰে আই বোপাইৰ লগ পামগৈ আৰু তাত আপোনাৰ শ্ৰীচৰণলৈ বাট চাই থাকিম। পিশাচ মানহঁতে পাপিনীৰ পৰাচিতৰ বাট মুকলি কৰিছে। কাইলৈ আৰু পাপিনী জীয়াই নেথাকোঁ। মোৰ এই চুলি এডাল দিলোঁ। মোলৈ মৰম আছে যদি ইয়াক এটা বিধিৰ ভিতৰত সুমুৱাই হাতত বান্ধি ৰাখিব। মৰম নাই যদি চুলিডাল পুৰি পেলাব। ইয়াৰ লগতে মোৰ অলংকাৰ কেইডালো দিলোঁ। পাপিনীৰ বস্তু বুলি ঘিণ কৰি দলিয়াই নেপেলাব। পাপিনীলৈ শোক কৰি অসুখী নহ'ব। আপোনাৰ খাব ল'বৰ ভালেমান দিন আছে। মনৰ জোখাৰে এজনী ছোৱালী বিয়া কৰাই গৃহবাস কৰিব। যি ভাগ্যৱতীক আপুনি বিয়া কৰাই সেই ভাগ্যৱতীকে মোৰ এই অলংকাৰ কেইডাল দিব। দেউতা, ইহজনমলৈ বিদায় ল'লোঁ। পাপিনীৰ সকলো দুখকে সকলো পাপকে মৰ্ক্ষণ কৰিব। মোৰ ভনী মনুমতী আৰু বাইটি পমিলাৰ সতীত্ব ঈশ্বৰে ৰক্ষা কৰিছে। সন্দেহ নকৰিব। ইতি আপোনাৰ পাপিনী পদুম। পদুমীৰ এই চিঠি শুনি শান্তিৰাম মূৰ্ছিত হৈ পৰিল। লক্ষ্মীকান্ত আৰু বদনে চকুৰ লো টুকি টুকি শান্তিৰামক সাবত মাৰি ধৰি তেল পানী দি বিচিবলৈ ধৰিলে। সমজুৱাসকলেও চকুৰ লো টুকি টুকি ক'বলৈ ধৰিলে, ধন্য পদুমী ধন্য। বুঢ়া সন্যাসীয়েও চকু চলচলীয়া কৰি ক'লে, শিবুহং শিবুহং। শান্তিৰামে ভালেমান পৰৰ মূৰত চেতন পালে। চেতন পাই কান্দিবলৈ ধৰিলে। সিফালে ভিতৰত তিৰোতাসকলেও কান্দিলে। এইদৰে সুখে দুখে সকলোবিলাকেই নিশাটো কটালে। ইয়াৰ ৬-৭ দিনৰ মূৰত লক্ষ্মীকান্ত আৰু মনুমতীৰ শুভ বিবাহ বদন চৌধুৰীৰ ঘৰতে হৈ গ'ল। সেই বিয়াত সকলোৱেই উলাস মনেৰে কাৰবাৰ কৰিলে। ভালেমান দুখ কষ্টৰ মূৰত এই ডেকা গাভৰুহাল সুখী হ'ল। লক্ষ্মীকান্তৰ বিয়া হৈ যোৱাৰ ৫ দিনৰ মূৰতে তিলোত্তমা আৰু বদনৰো বিয়াখন হ'ল। ইও দুজন ডেকা গাভৰু সুখী হ'ল।
এই দুখন বিয়াৰ পিছত অনাথ চৌধাৰী নিজৰ গাঁৱলৈ উলটি গ'ল। হলকান্ত বৰুৱা আৰু সন্যাসীও গ'ল। তেওঁ যাবৰ পৰত জীয়েক পুতেক বদনৰ মাক বোৱাৰীয়েক সকলোৱেই তেওঁক সন্যাস এৰি গৃহবাস কৰিবলৈ বৰকৈ খাটিলে। বৰুৱাই কিন্তু কাৰো কথা নুশুনি সকলোকে প্ৰবোধ দি জীয়েক পুতেক জোঁৱায়েক বোৱাৰীয়েক সকলোকে আশীৰ্বাদ দি সন্যাসীৰ পাছে পাছে গ'ল। আচৰিত কথা, সন্যাসী আৰু হলকান্ত বৰুৱা যাবৰ দিনৰে পৰা বদনৰ ঘৰৰ পৰা শান্তিৰামো নিৰুদ্দেশ হ'ল।